Hello students, স্বাগতম জনাইছো তোমালোকক মোৰ অন্য এটা ভিডিঅ' লৈ তোমালোকক question 28 টো এনেকৈ দিয়া আছিল যে in the following figures it is given that triangle ABC symmetric to triangle PQR AD and PM are two medians so that AB by PQ equal to AD by PM চিত্ৰত দিয়া আছে যে triangle ABC সদৃশ triangle PQR AD আৰু PM দুডাল মধ্যমা এই AD আৰু PM দুডাল মধ্যমা প্ৰমাণ কৰিব লাগে যে AB by PQ equal to AD by PM ওকে আমাক দিয়া আছে triangle ABC সদৃশ triangle PQR যদি দুটা ত্ৰিভুজ সদৃশ হয় তেতিয়া হিহঁতৰ অনুৰূপ বাহুবোৰৰ অনুপাতবোৰ কি হয় সমান হয় বা সমানুপাতিক হয় লগতে হিহঁতৰ কোণবোৰ কি হয় সমান হয় ঠিক আছে মানে যদি দুটা ত্ৰিভুজ সদৃশ হয় তেতিয়া হিহঁতৰ অনুৰূপ বাহুবোৰ এটো AB by PQ equal to BC by QR লিখিম আৰু AC by PR লিখিম তাৰ মানে AB by PQ equal to BC by QR equal to AC by PR লিখিম লগতে হিহঁতৰ অনুৰূপ কোণবোৰ কি হ'ব এই অনুৰূপ কোণবোৰ সমান হ'ব angle A equal to angle P হ'ব angle B equal to angle Q হ'ব আৰু angle C equal to angle R বুলি আমি লিখিব পাৰিম আকৌ আমাক দিয়া আছে AD আৰু PM দুডাল মধ্যমা AD আৰু PM দুডাল মধ্যমা তাৰ মানে এই AD ডালে BC ক দুভাগ কৰিছে সমানে দুভাগ কৰিছে তেতিয়া আমি কি লিখিব পাৰিম BD by CD লিখিম আৰু PM ডালে QR ক দুভাগ কৰিছে তেতিয়া QM equal to MR বুলি আমি লিখিব পাৰিম AD ডাল যিহেতু BC ৰ মধ্যমা হয় তেতিয়া আমি তাক কি লিখিম BD equal to CD লিখিম আৰু PM ডাল যিহেতু QR ক দুভাগ কৰিছে QM equal to আমি MR বুলি লিখিব পাৰিম ঠিক আছে আকৌ এই BC ডালক মই এনেকৈ লিখিব পাৰিম নেকি যে BD plus CD বুলি মানে এই গোটেই BC ডালক মই BD plus CD বুলি লিখিব পাৰিম নেকি বাৰু দুইটাকে জয়েন হৈ আছে বুলি কেনেকৈ লিখিম BC equal to BD plus CD বুলি লিখিম হয়নে দুইটাকে জয়েন কৰিলে আমি কি পাম BC পামগে তাৰপিছত আকৌ চালো যে BD plus এই BD আৰু CD দুইটা সমান সেইকাৰণে মই এই CD ঠাইত আকৌ BD লিখিছো CD ঠাইত মই আকৌ কি লিখিছো BD লিখিছো যেহেতু BD আৰু CD দুইটাই কি হয় সমান হয় ঠিক আছে BD দুটা আছে কাৰণে কি হ'ল twice of BD BC ভ্যালু কি পালোগে আমি twice of BD ঠিক তেনেকে QM equal to MR এতিয়া মই ইয়াত আকৌ QR ক মই দুভাগ কৰি লিখিব পাৰিম নেকি যে QM plus MR বুলি এটো কেনেকৈ লিখিম QR equal to QM plus MR বুলি লিখিম হয়নে আকৌ QM আৰু MR দুইটা সমান সেইকাৰণে মই ইহঁতৰ কোনোবা এটা লিখিলে হৈ গ'ল QM plus এই MR ক মই আকৌ QM তে লিখিছোগে হল QM তাৰ মানে twice of QM আমি QR ভ্যালু কি পালোগে twice of QM পালোগে হ'ব এতিয়া এইটো যে যেটো আগত পাই আহিছিল AB by PQ equal to BC by QR equal to AC by PR মই ইয়াক 1 নম্বৰ এটা দি ৰাখিছো হল মই এতিয়া লিখিম যে 1 ৰ পৰা পাও AB by PQ equal to BC by QR এতিয়া এই BC ভ্যালু মই 2BD পালো আৰু QR ভ্যালু 2QM পালো মই ইয়াত ভ্যালু কিটা পুট কৰি দিম AB by PQ equal to BC ভ্যালু কি লিখিম twice of BD আৰু QR ভ্যালু কি পালো twice of QM পালো 2 to cancel যাব কি থাকিলেগে BD by QM থাকিলে AB equal to PQ AB by PQ equal to BD by QM পালোগে হয়নে এতিয়া triangle ABD আৰু triangle PQM ৰ পৰা পাওঁ কি পাম আমি
তাত চালো যে আমি এতিয়া পালো এ বি বাই পি কিউ ইকুৱেল টু কি পালো বি ডি বাই কিউ এম পালো হয়নে লগতে ইহঁতৰ অনুৰূপ কোণকেইটা সমান আছিলে ট্ৰায়াংগল দুইটাৰ অনুৰূপ কোণকেইটা সমান আছিলে তাৰ মানে এংগল বি ইকুৱেল টু এংগল কিউ আছিলে ইয়াত চোৱা এংগল বি ইকুৱেল টু এংগল কিউ লিখিছিলো এংগল এ ইকুৱেল টু এংগল পি এংগল চি ইকুৱেল টু এংগল আৰ লিখিছিলো এতিয়া আমি ইয়াৰ পৰা কি লিখিব পাৰিম এংগল বি ইকুৱেল টু এংগল কিউ বুলি লিখিব পাৰিম এংগল বি ইকুৱেল টু এংগল কিউ বুলি লিখিব পাৰিম therefore triangle ABD symmetric to triangle PQM কোনটো শৰ্তত পৰিব SAS side angle side বা অসমীয়া লিখিলে বা কো বা হ'ব যেতিয়া দুটা ট্ৰায়াংগল যেতিয়া সদৃশ হয় কি লিখিব পাৰিম আমি তেতিয়া সিহঁত ট্ৰায়াংগল দুটাৰ AB বাই PQ ইকুৱেল টু BD বাই QM ইকুৱেল টু AD বাই PM হয়নে আৰু আমাক কি দেখাব কৈছিলে যে AB বাই PQ ইকুৱেল টু AD বাই PM therefore AB বাই PQ ইকুৱেল টু AD বাই PM হ'ব ট্ৰায়াংগল ABD মানে হৈছে আমাৰ এইটো ট্ৰায়াংগল লৈছিলো আমি ABD এইটো ট্ৰায়াংগল আৰু ট্ৰায়াংগল PQM মানে আমি এইটো ট্ৰায়াংগল লৈছিলো হয়নে ইহঁতৰ AB বাই PQ BD বাই QM ইকুৱেল আছিলে তাৰপিছত আকৌ কি পালো এংগল B ইকুৱেল টু এংগল Q পালো তেতিয়া কি পালো বাহু কোণ বাহু ইয়াত বাহু কোণ বাহু শৰ্ত সাপেক্ষে ইহঁত দুটা ত্ৰিভুজ সদৃশ হয় হয়নে তাৰ পৰা আমি কি লিখিলোগে AB বাই PQ আৰু BD বাই QM আৰু AD বাই PM লিখিলো কিবা যদি বুজি নাপোৱা কমেন্ট কৰি সুধিবা ঠিক আছে আৰু চেনেলটিলে যদি নতুনকৈ আহিছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা